নলবাৰীৰ নুগা বেষ্টৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন। আপুনি বাৰু নুগা বেষ্টকে জানেনে? নুগা বেষ্ট হৈছে দক্ষিণ কোৰিয়াৰ এটা কোম্পানী যিয়ে স্বাস্থ্য আৰু সুস্থ জীৱন যাপনৰ বাবে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে। তেওঁলোকৰ প্ৰধান সামগ্ৰী হ'ল থাৰ্মেল মালিছ বেড, যিবোৰ বিভিন্ন ৰোগৰ চিকিৎসা আৰু আৰামৰ বাবে ব্যৱহাৰ কৰা হয়। নুগা বেষ্টৰ লক্ষ্য হৈছে মানুহৰ জীৱন সুস্থ আৰু উন্নত কৰা। তেওঁলোকৰ আটাইতকৈ পৰিচিত সামগ্ৰী হ'ল থাৰ্মেল মালিছ বেড, যিয়ে গৰম একুপ্ৰেছাৰ মালিছৰ জৰিয়তে শৰীৰৰ বিভিন্ন ৰোগৰ চিকিৎসা কৰে। নুগা বেষ্টে স্বাস্থ্য সজাগতা বৃদ্ধি আৰু বিভিন্ন ৰোগৰ চিকিৎসা সম্পৰ্কে সজাগতা বৃদ্ধিৰ কাম কৰে। এতিয়া ভাৰততো নুগা বেষ্ট এটা জনপ্ৰিয় ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে। নলবাৰী চহৰত কিশোৰ কুমাৰ নাথে আৰম্ভ কৰা নুগা বেষ্ট কেন্দ্ৰৰ তৃতীয় বৰ্ষপূৰ্তি বৃহস্পতিবাৰে উদযাপন কৰে। চহৰৰ হাজো বাছ ষ্টেণ্ডৰ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ সমীপৰ কেতেকী ভৱনত নুগা বেষ্টৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হয়। নুগা বেষ্টৰ নলবাৰী কেন্দ্ৰৰ স্বত্বাধিকাৰী কিশোৰ কুমাৰ নাথে পৰিচালনা কৰা অনুষ্ঠানটোত নুগা বেষ্টৰ জ'নেল মেনেজাৰ ধনজিৎ কুমাৰ নাথ, এৰিয়া মেনেজাৰ বিশ্বজিৎ কুমাৰ নাথ আদি উপস্থিত থাকে। মেইনলি আমাৰ নুগা বেষ্ট এইটো এটা হেল্থ কেয়াৰ চেণ্টাৰ হয়, য'ত আমি প্ৰতিজন মানুহক ইয়াত হেল্থ দিওঁ। হেল্থ লাভ ছাৰ্ভিচ আমাৰ হ'ল মেইন মটো। নুগা বেষ্টত আহি প্ৰতিজন মানুহে স্পাইন মেনেজমেণ্টৰ দ্বাৰা প্ৰতিজন মানুহে হেল্ডি হৈ থাকিব পাৰে। প্ৰতিটো অৰ্গেনৰ ইয়াত ধুনীয়া কৰাৰ কাৰণে ব্যৱস্থা আছে, যিটো N5 মাষ্টাৰেৰে গোটেই ৱৰ্ল্ডৰ প্ৰতিখন দেশতে নুগা বেষ্ট আজি বিস্তাৰিত হৈছে। কাৰণ নুগা বেষ্ট ক্লিনিকেলি আৰু মেডিকেলি প্ৰুভেন থকা এটা থেৰাপি চেণ্টাৰ, য'ত আমি থেৰাপি লৈ আমাৰ ব্ৰেইন আৰু বডিৰ কমিউনিকেশ্যন ধুনীয়া কৰিব পাৰোঁ আৰু আমাৰ বিশেষকৈ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম এক্টিভ কৰি আমাৰ ব্লাড চাৰ্কুলেশ্যন আমি সদায় নিয়মীয়া কৰি ৰাখিব পাৰোঁ। আৰু ব্লাড চাৰ্কুলেশ্যনেই হ'ল আমাৰ বডিৰ মেইন, আৰু ব্লাড চাৰ্কুলেশ্যন যদি আপোনাৰ নিয়মীয়া হৈ থাকে তেতিয়া আপোনাৰ ইমিউনিটি পাৱাৰটো ধুনীয়া হৈ থাকে আৰু কোনো ভাইৰাছেও আপোনাক কেতিয়াও এটাক কৰিব নোৱাৰে। গতিকে আৰু নুগা বেষ্ট হ'ল এনেকুৱা এটা ছিষ্টেম, যিটো ছিষ্টেমৰ দ্বাৰা আমি কোনো মেডিচিন নোখোৱাকৈ, কোনো কটা চিঙা নকৰাকৈ আমি আমাৰ দেহটো সদায় ট্ৰিটমেণ্ট, যদি বেমাৰ হৈছে ট্ৰিটমেণ্ট কৰিব পাৰোঁ। যদি আপোনাৰ বেমাৰ নাই আমি প্ৰিভেনশ্যন ল'ব পাৰোঁ। আপোনালোকে জানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। গতিকে আমি বেমাৰ ভাল কৰাত কৰি বেমাৰ নোহোৱাৰ কাৰণে আমি সদায় কাম কৰাৰ কাৰণে সদায় নুগা বেষ্টে সদায় প্ৰতিজন মানুহক উৎসাহিত কৰাই আছে। গতিকে প্ৰতিজন নলবাৰী আৰু নলবাৰীৰ আশে পাশে থকা প্ৰতিজন মানুহ নলবাৰী বেষ্ট হাউচত আহিব লাগে আৰু তেখেতসকলৰ হেল্থ ধুনীয়া কৰি দৈনন্দিন কামত মানে 2 ঘণ্টা হেল্থ মেনেজমেণ্ট কৰি 22 ঘণ্টা নিজৰ কামত ব্ৰতী হৈ থাকক। আৰু নুগা বেষ্টে সদায় মানুহক হেল্ডি লাইফ, হেপী লাইফ, য়ং লাইফ আৰু লং লাইফ দি আহিছে। আৰু এইটো প্ৰচেছ গোটেই ৱৰ্ল্ডত আছে। আৰু আমাৰ ওচৰে পাজৰে ৰঙিয়া, পাঠশালা, গুৱাহাটীৰ প্ৰতিটো ষ্টপেজত আছে, ইণ্ডিয়াৰ প্ৰতিটো জেগাত আছে, আৰু ৱৰ্ল্ডৰ 120খন দেশত নুগা বেষ্ট প্ৰচাৰিত হৈছে। বহুত বহুত ধন্যবাদ। প্ৰত্যেকে নুগা বেষ্ট আহক আৰু এটা সুস্বাস্থ্যৰ গৰাকী হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।